অসম ক্ৰিকেট সন্থাৰ নৱনিৰ্বাচিত সম্পাদক সনাতন দাসক বিপুল আদৰণি। বৰপেটা নলবাৰীৰ সীমান্তৰ গড়েমাৰীত বিপুল আদৰণি সনাতন দাসক। অসম ক্ৰিকেট সন্থাৰ সম্পাদক পদত নিৰ্বাচিত হৈ বৰপেটা জিলালৈ সুনাম কঢ়িয়াই আনিছে জ্যেষ্ঠ ক্ৰীড়া সংগঠক সনাতন দাসে। অসম ক্ৰিকেট সন্থাৰ সম্পাদক পদত নিৰ্বাচিত হোৱা সনাতন দাসক লৈ যথেষ্ট আশাবাদী হৈ পৰিছে বৰপেটাবাসী। অসম ক্ৰিকেট সন্থাৰ সম্পাদক পদত নিৰ্বাচিত হোৱাৰ পাছত দেওবাৰে গুৱাহাটীৰ পৰা বৰপেটালৈ অহাৰ সময়ত বৰপেটা আৰু নলবাৰী জিলাৰ সীমান্তৰ গড়েমাৰী চকবজাৰত সনাতন দাসক বিপুলভাৱে আদৰণি জনায় ক্ৰীড়া সংগঠনসমূহে। চেনিমাৰী আঞ্চলিক ক্ৰীড়া সন্থা, নামনি অসম ক্ৰিকেট একাডেমীৰ লগতে কেইবাগৰাকীও ক্ৰীড়াবিদ আৰু ক্ৰীড়াপ্ৰেমীয়ে ফুলাম গামোচা, চেলেং চাদৰ, ফুলাম জাপি, পিতলৰ শৰাই আদিৰে অসম ক্ৰিকেট সন্থাৰ নৱনিৰ্বাচিত সম্পাদক সনাতন দাসক বিপুলভাৱে আদৰণি জনায়। অনুভৱটো আপোনালোকে কৰিব লাগিব, কেনে অনুভৱ হৈছে এই জেগাত মই এটা সম্বৰ্ধনা ল'ব লগা হৈছে। তাৰমানে বৰপেটাবাসী, বৰপেটা জিলাৰ কাৰণে গৌৰৱৰ কথা। অসম ক্ৰিকেট সন্থাৰ সম্পাদকৰ দায়িত্বটো খুব সহজ বস্তু নহয়, কিন্তু সেই বস্তুটো বৰপেটা জিলা ক্ৰীড়া সন্থা বৰপেটাবাসীৰ কাৰণে কিমান আনন্দ এই কথাটো আপোনালোকে নিশ্চয় অনুভৱ কৰিছে, নহয় জানো? ইতিমধ্যে অসম ক্ৰিকেট সন্থাৰ বহুতখিনি 19ৰ পৰা আগৰ পৰাই মই আছো, ইনচাৰ্জ ছেক্ৰেটাৰীৰ পৰা, জইণ্ট ছেক্ৰেটাৰীৰ পৰা, এছিষ্টেণ্ট ছেক্ৰেটাৰীৰ পৰা 96ৰ পৰাই মই অসম ক্ৰিকেট সন্থাৰ লগত মই জড়িত হৈ পৰিছিলোঁ। আৰু তাৰ ফলস্বৰূপে আজি মানে 15 চনৰ পাছত তাৰমানে ক্ৰিকেটটো বহুত নিম্নগামী হৈছিল, কিন্তু এতিয়া 19 চনৰ পৰা আমাৰ বৰ্তমানৰ অসমৰ সু-সন্তান BCCI সম্পাদক দেৱজিৎ শইকীয়াদেৱে মানে তেওঁৰ প্ৰচেষ্টাত মানে যিখিনি আন্তঃগাঁথনিটো হৈছে মেইন, তাৰপিছতে যে গ্ৰাছৰুটটো মেইন বস্তু। ডিষ্ট্ৰিক্টবিলাকৰ পৰা প্ৰডাক্ট হ'লেহে তাৰমানে আসাম ক্ৰিকেটৰ টিম ভাল হ'ব, নাইবা তাৰমানে এই যে প্ৰডাক্টটো আমি ডিষ্ট্ৰিক্টৰ পৰাই আছোঁ, আৰু আমি ডিষ্ট্ৰিক্টত তাৰমানে গ্ৰাছৰুটটোত আমি তাৰমানে কৰিব লাগিব, উন্নত কৰিব লাগিব। গতিকে সেইখিনিৰ কাৰণে তেওঁ যথেষ্ট প্ৰয়াস কৰি আজি সেই সুফলটো কিছু পৰিমাণে 19ৰ পাছত কিন্তু বহুতখিনি তাৰমানে এই বস্তুটো ইনফ্ৰাষ্ট্ৰাকচাৰে হওক, নাইবা প্লেয়াৰৰ ক্ষেত্ৰত মানে বহুখিনি হেৰি আছে। আৰু সেই বস্তুটো সেই ধাৰাটো অন্ততঃ আমি আমাৰ APL যিখন তাৰমানে আমাৰ কমিটি, আমাৰ নতুন কমিটিত তাৰমানে সেই প্ৰচেছটো আমি ধৰি ৰখাৰ কাৰণে মানে দৃঢ় প্ৰতিজ্ঞ। আৰু সেই প্ৰচেছতে আমি অসমক তাৰমানে ভাৰতবৰ্ষৰ ভিতৰত এখন সুন্দৰ তাৰমানে ক্ৰিকেটৰ ৰাজ্য হিচাপে গঢ়ি তোলাৰ কাৰণে আমি প্ৰচেষ্টা চলাই যাম। দেখিবলৈ পোৱা গৈছে যে আপোনালোকে এইটো যদি কয় মই সেইটোত একমত নহয়। আপোনালোকে চাওক, অসমৰ ইমূৰৰ পৰা সিমূৰৰ পৰা, কিন্তু বৰপেটা ক্ৰীড়া সন্থাৰ পৰাই তাৰমানে ৰঞ্জী প্লেয়াৰ 7টা তাৰমানে হেৰি হৈছে, কিন্তু কোনো ডিষ্ট্ৰিক্টৰ পৰা 7টা প্লেয়াৰ। যোৱা বছৰৰ আগৰবাৰ বৰপেটা ক্ৰীড়া সন্থাৰ পৰা বৰপেটা জিলাৰ পৰা 5টা ৰঞ্জী প্লেয়াৰ এটা টিমত তাৰমানে হেৰি কৰিছিল, মানে খেলিছিল। কিন্তু সেইটো আশ্চৰ্যজনক কথা, সেইটো তাৰমানে ডিব্ৰুগড়ে হওক, গুৱাহাটীয়ে হওক, নাইবা যোৰহাটে হওক, তেওঁলোকে আগতে তাৰমানে ডমিনেট কৰিছিল। কিন্তু এতিয়া বৰপেটাৰ পৰা আমি মানে 5জন ল'ৰা 6জন ৰঞ্জী প্লেয়াৰ পাতো, সেইটো বৰপেটাৰ কাৰণে গৌৰৱ আৰু বৰপেটাৰ জিলাৰ কাৰণে গৌৰৱ।